নমস্কাৰ আজি যেহেতু 6, 7, 8ৰ বাবে পেড পিৰিয়ডিক এছেছমেণ্ট টেষ্ট অনুষ্ঠিত হ'ব তাৰ বাবে আমাৰ কুৱেশ্যন পেপাৰ কোড পাম আৰু কেতিয়া পাম এতিয়া চাওক প্লে ষ্টৰত আপোনালোকে যাওক প্লে ষ্টৰত গৈ আপোনালোকে টাইপ কৰক ক্লাছৰুম বুলি যেতিয়া আপোনালোকে ক্লাছৰুম বুলি টাইপ কৰিব টাইপ কৰাৰ লগে লগে সেই নিৰ্দিষ্ট এপ্লিকেশ্যনটো দেখিবৰ কাৰণে পাব এইটো হৈছে ক্লাছৰুমৰ এপ্লিকেশ্যন এইটো যদি আপোনালোকে কিবা কাৰণত ইনষ্টল কৰা নাই ইনষ্টল কৰি লওক তাৰপিছত আপোনালোকে ওপেন কৰক ওপেন কৰাৰ লগে লগে তাত চাওক এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস আহিব আৰু যেতিয়া আপোনালোকে ভিতৰলৈকে সোমাই যাব ইয়াতে চাওক আপোনালোকে পেডৰ কাৰণে প্ৰয়োজনীয় যি কুৱেশ্যন পেপাৰ পাবৰ কাৰণে সক্ষম হ'ব আপোনালোকে চাওক তলত পেড বুলি আছে এইটো অপচন দেখিছেনে পেড বুলি পেড অপচনটোত ক্লিক কৰক ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক ছাত্ৰ-ছাত্ৰীসকলৰ কুৱেশ্যন পেপাৰ এভেইলেবল হৈছে এটা পেড 2025-2026 ক্লাছ 6 ইংলিছ মিডিয়াম এইটো ইংলিছ মিডিয়ামৰ কাৰণে আহিছে ইয়াতে আপোনালোকে ক্লিক কৰাৰ লগে লগে ক্লাছ 6ৰ পাব তাৰ পিছত আপোনালোকে যদি বঙালী মিডিয়াম কৰে বঙালী মিডিয়াম এছামিজ মিডিয়াম কৰে এছামিজ মিডিয়াম এই সকলোবিলাক কুৱেশ্যন পেপাৰ বৰ্তমান এভেইলেবল হৈছে গতিকে আপোনালোকে তাত ক্লিক কৰি কুৱেশ্যন পেপাৰখন ডাউনলোড কৰি লওক আৰু যদি আপোনালোকৰ এই ডাউনলোড কৰি লৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰীক্ষাটো পাতিবৰ কাৰণে চেষ্টা কৰক শ্ৰদ্ধা ছাৰ-বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থব